কৰিছে আমাৰ চাৰিগৰাকী অতিথি। আমাৰ আৰু এগৰাকী অতিথি আহি আছে, তেখেত আহিলে আমি বাকীখিনি আৰম্ভ কৰিম। মই এতিয়া অনুষ্ঠানটো লগতে আজি এই উপস্থিত হ'বলগীয়া সাহিত্য প্ৰজ্ঞা গ্ৰন্থৰ সম্পাদক ডক্টৰ হৰ কুমাৰ লাল চাকৰাকীক সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছত মঞ্চলৈ আমন্ত্ৰণ জনাম মোৰ ছাত্ৰ কেইবাগৰাকীও, মোৰ PhD স্কলাৰ কেইবাগৰাকীও পুৰণি, তেওঁলোকে ৰিটায়াৰ কৰি গৈছে। তেওঁলোকে কৈছে আপোনাৰ ওপৰত কিতাপ এখন কৰিম। তেওঁলোকেই কৰিছে, তেওঁলোকেই হেৰি কৰিছে। এতিয়া আমাৰ এই দীপক গগৈ বন্ধু মানুহ, তেওঁ এৰেঞ্জমেণ্ট কৰি দিছে এভৰিথিং। থেংক ইউ টু দেম। আজি মোৰ জন্মদিনেই নহয়, মোৰ লেখক জীৱনৰ 50 বছৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।